নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে শিকু আহাৰ আজিৰ পাঠলৈ মই ভৈৰৱ ছাৰে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব লৈছোঁ সপ্তম শ্ৰেণী গণিতৰ 13 নম্বৰ অধ্যায় সূচক আৰু ঘাত, আৰু এই পাঠৰে আজি আমি অনুশীলনী 13.1ত থকা 1 আৰু 2 এই প্ৰশ্ন দুটাৰ আজি আমি সমাধান কৰিবলৈ শিকিম। ছাত্ৰ ছাত্ৰীসকল প্ৰথমে আমি চাওঁ আহা 1 নম্বৰ প্ৰশ্নটো। 1 নম্বৰ প্ৰশ্নটোত আমাক দিয়া আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াৰ 1 নম্বৰ প্ৰশ্নটো দিছে 1 নম্বৰখিনিৰ 1টো দিয়া আছে -1^5 মান কি হ'ব। ইয়াতে আমি প্ৰথমে চাম যে যিটো ভূমি বা যাৰ ওপৰত সূচকটো উঠি আছে সেইটো হৈছে এটা ঋণাত্মক সংখ্যা, আৰু ঋণাত্মক সংখ্যাৰ ওপৰত যেতিয়া এটা সূচক দিয়া থাকে তেতিয়াহ'লে ইয়াৰ মানটো প্লাছ হ'ব নে মাইনাছ হ'ব সেইটো আমি প্ৰথমে উলিয়াই ল'ম। যিহেতু 5টো হৈছে এটা অযুগ্ম সংখ্যা, আৰু অযুগ্ম সংখ্যা হ'লে ইয়াৰ মানটো হ'ব মাইনাছ, তাৰমানে -1^5 মান যিটো উলিয়াম সেই মানটো কি হ'ব, এটা ঋণাত্মক সংখ্যা হ'ব। মনত ৰাখিবা, যদিহে ভূমিটো এটা ঋণাত্মক সংখ্যা হয়, ঋণাত্মক সংখ্যা ভূমিৰ ওপৰত যদি সূচকটো এটা অযুগ্ম সংখ্যা থাকে, 5টো অযুগ্ম হয়, গতিকে ইয়াৰ মানটো কিহত আহিব, মাইনাছ সংখ্যা হ'ব। যদিহে যুগ্ম সংখ্যা হয় তেতিয়াহ'লে তাৰ মানটো কি হ'ব, প্লাছ হ'ব। ইয়াতে গম পালোঁ -1^5 যিটো মান আহিব সেই মানটো কি হ'ব, এটা ঋণাত্মক সংখ্যা হ'ব, বা সংখ্যাটোৰ আগত এটা ঋণাত্মক বা মাইনাছ চিন থাকিব। তাৰপিছতে চাম যে 1 to 5 টাইমছ, মানে 1টোক আমি 5 বাৰ পূৰণ কৰিব লাগিব। 1টো যদি 5 বাৰ পূৰণ কৰা হয় তেতিয়াহ'লে তাৰ মানটো কি হ'ব, 1 হ'ব। 1টো তুমি এবাৰ পূৰণ কৰা, দুবাৰ পূৰণ কৰা বা 100 বাৰ পূৰণ কৰা, 1 যিমান বাৰ পূৰণ কৰিলেও উত্তৰটো কি হয়, 1 আহিব। গতিকে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ -1। কেনেকৈ গম পালোঁ, প্ৰথমে 1টো 5 বাৰ পূৰণ কৰিলে 1 হয়, 1 লিখিলোঁ। তাৰপিছতে চালোঁ যে যিটো সূচকটো এটা অযুগ্ম হোৱাৰ কাৰণে আগত এটা মাইনাছ চিন আহিলে, উত্তৰটো হ'ব -1। 2 নম্বৰটো আমি চাম, ইয়াতে দিয়া আছে -5^4। 4টো হৈছে এটা যুগ্ম সংখ্যা, আৰু যুগ্ম সংখ্যা হ'লে আগত কি আহিব, এটা প্লাছ চিন আহিব, বা এটা পজিটিভ নাম্বাৰ হ'ব। তাৰপিছতে আমি চাম 5^4, ইয়াতে 5টো 4 বাৰ পূৰণ কৰিব লাগে। 5টো পূৰণ কৰি চাম, প্ৰথম দুবাৰ পূৰণ কৰিম তেতিয়া হ'ব 5 × 5 = 25। 3 নম্বৰ বাৰ পূৰণ কৰিম তেতিয়া হ'ব 125। 4 নম্বৰ বাৰ যেতিয়া 5 পূৰণ কৰিম তেতিয়া হ'ব 625। তেতিয়াহ'লে উত্তৰটো হ'ব 625। আৰু ইয়াতে কেলে প্লাছ চিনটো আহিছে, কাৰণ ইয়াৰ -5ৰ ওপৰত থকা সূচকটো এটা যুগ্ম সংখ্যা হয়। 2 নম্বৰটো চাওঁ আহা। 2 নম্বৰত দিয়া আছে সূচকীয় ৰূপত প্ৰকাশ কৰা। আমি সূচকত লিখিব লাগে। সূচক মানে যেনেকৈ 2^2 বা 2^3 এনেকৈ আমি লিখিব লাগে। ইয়াতে আমি প্ৰথমে চাম 5 পূৰণ হৈ আছে। কেইটা 5 পূৰণ হৈ আছে হিচাপ কৰিব লাগিব। ইয়াতে 5 পূৰণ হৈ আছে মুঠতে 5টা। গতিকে আমি যদি সূচকীয় ৰূপত লিখোঁ তেতিয়াহ'লে আমি লিখিব লাগিব 5^, ভূমিটো কি হ'ব, 5। কেলে হ'ব, কাৰণ 5 সংখ্যাটো পূৰণ হৈ আছে, সেইকাৰণে ভূমিটো 5, আৰু 5 বাৰ পূৰণ হৈ থকাৰ কাৰণে আমি তাৰ সূচকটো লিখিব লাগিব 5। ইয়াৰ পিছৰ প্ৰশ্নটো 2 নম্বৰটো। 2 নম্বৰত চোৱা, সূচকত লিখিবৰ কাৰণে ইয়াতে 2 আৰু 3 দুইখিনি সংখ্যা পূৰণ হৈ আছে। প্ৰথমে আমি চাম 3 কেইটা পূৰণ হৈ আছে, গতিকে 3 কেইটা পূৰণ হৈ আছে, সূচকীয় ৰূপত লিখিবৰ কাৰণে ভূমিটো লিখিব লাগিব 3, আৰু সূচকটো হ'ব 3 কেইবাৰ পূৰণ হৈ আছে, 3 দুবাৰ পূৰণ হৈ আছে, গতিকে আমি লিখিম 3² ইনটু, তাৰপিছত চাম 2 3 বাৰ পূৰণ হৈ আছে, ভূমিটো লিখিম 2, আৰু 3 বাৰ পূৰণ হৈ থকাৰ কাৰণে সূচকটো লিখিম 3। তেতিয়াহ'লে হ'ব 3² ইনটু 2³। 3 নম্বৰটো দিয়া আছে -2 আৰু 3। আমি চাম -2 পূৰণ হৈ আছে 3 বাৰ। আমি যদি সূচকীয় ৰূপত লিখোঁ তেতিয়াহ'লে আমি লিখিব লাগিব -2। ইয়াতে আমাৰ -2টো পূৰণ হৈ আছে, গতিকে -2টো ভূমি আহিব। 3 বাৰ পূৰণ হৈ আছে, গতিকে লিখিব লাগিব 3 পূৰণ। তাৰপিছতে চাম 3টো পূৰণ হৈ আছে 4 বাৰ, সেইকাৰণে ভূমিটো ল'ব লাগিব 3 আৰু সূচকটো বহাব লাগিব 4। তেতিয়াহ'লে হ'ব -2^3 ইনটু 3^4। 4 নম্বৰ প্ৰশ্নটো আমি চাম, ইয়াতে B আৰু C এই সংখ্যাকেইটা পূৰণ হৈ আছে। B পূৰণ হৈ আছে 5 বাৰ, ভূমি আহিব B, 5 বাৰ পূৰণ হোৱাৰ কাৰণে B^5 ইনটু C পূৰণ হৈ আছে 3 বাৰ, C^3। 5 নম্বৰটো চাওঁ, ইয়াতে A, B, C আটাইকেইটা 3টা বেলেগ বেলেগ উৎপাদক আছে। প্ৰথমে চাম A কেইবাৰ আছে হিচাপ কৰি চাম। A আছে এবাৰ, দুবাৰ, 3 বাৰ। A 3 বাৰ থকাৰ কাৰণে লিখিব লাগিব A^2
টু দি পাৱাৰ 3 ইনটু বি বি কেইবাৰ আছে চাওঁ বি আছে এবাৰ দুবাৰ লিখিব লাগিব বি স্কোৱাৰ দুবাৰ আছে গতিকে বি স্কোৱাৰ বা বি টু দি পাৱাৰ 2 ইনটু চি চি কেইবাৰ আছে হিচাপ কৰিম চি আছে মুঠতে এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ চি আছে পাঁচবাৰ লিখিব লাগিব চি টু দি পাৱাৰ 5 এইটো হ'ব ইয়াৰ সূচকীয় ৰূপ ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানেই আছিল আজিৰ পাঠটি ইমানতে সামৰিছোঁ নতুন এটি পাঠৰ আলোচনাৰ সৈতে তোমালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলোঁ নমস্কাৰ